অঞ্চলৰ ক্ৰীড়া সংগঠনবিলাকৰ ভিতৰত এটা অন্যতম অগ্ৰণী ক্ৰীড়া সংগঠন নাৰায়ণপুৰ ক্ৰীড়া সংঘ। নাৰায়ণপুৰ ক্ৰীড়া সংঘৰ জৰিয়তে প্ৰতি বছৰে খেল অনুষ্ঠিত কৰে আৰু গ্ৰাম্য ক্ৰীড়াৰ ক্ষেত্ৰত নাৰায়ণপুৰ ক্ৰীড়া সংঘৰ যথেষ্ট অৱদান আছে। আজি সাম্প্ৰতিক সময়ত ক্ৰীড়া আমাৰ কাৰণে অতি অবিচ্ছেদ্য অংগ হৈ পৰিছে। ক্ৰীড়াই সুস্থ শৰীৰ সুস্থ মন এইবোৰতো দিয়ে, তাৰ উপৰিও ক্ৰীড়াই আজি এটা জীৱিকা দিবলৈ সক্ষম হৈছে। গোটেই ভাৰতবৰ্ষত এটা ক্ৰীড়াৰ ক্ষেত্ৰত এটা নতুন আন্দোলনৰ সৃষ্টি হৈছে, নতুন যুগৰ সৃষ্টি হৈছে। মই গ্ৰাম্য আগবঢ়োৱা নাৰায়ণপুৰ ক্ৰীড়া সংঘৰ অৱদানৰ কাৰণে নাৰায়ণপুৰ ক্ৰীড়া সংঘক মই বিশেষকৈ ধন্যবাদ আৰু ভৱিষ্যতেও এই ক্ৰীড়া সংঘৰ তেনে পদক্ষেপ আগবঢ়াই নিবৰ কাৰণে মই আহ্বান জনাইছোঁ। বৰ্তমান সময়ত যি ক্ৰীড়াৰ বিভিন্ন উন্নয়ন চৰকাৰৰ আপুনি এই নাৰায়ণপুৰ ক্ৰীড়া সংঘৰ এখন বৰক্ষেত্ৰী কলেজৰ খেলপথাৰ। বৰক্ষেত্ৰী কলেজখন অসমৰ ভিতৰত অতি যথেষ্ট সংখ্যক প্ৰায় ৩,০০০তকৈ অধিক ল'ৰা ছোৱালী থকা এখন কলেজ। তাৰ খেলপথাৰ বৰক্ষেত্ৰী কলেজখনৰ খেলপথাৰ এইখন উন্নয়নৰ যথেষ্ট প্ৰয়োজন আছে, আৱশ্যক আছে আৰু অসম চৰকাৰৰ এইবিলাকৰ দৃষ্টিও আছে। আৰু এইখনে এখন চৰকাৰ যিখন চৰকাৰে প্ৰতি জিলাত এখনকৈ ধুনীয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ষ্টেডিয়াম বনোৱাৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। নলবাৰীৰ ষ্টেডিয়াম আমাৰ এমাহ দুমাহ পিছত আৰম্ভ হ'ব। অকল নলবাৰী নহয়, গোটেই অসমৰ সকলো ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰত একোখনকৈ প্ৰায় 50 কোটি নহয় 100 কোটি টকালৈকে ব্যয় হৈছে। আমাৰ প্ৰাৰম্ভিক অৱদান নলবাৰীত 50 কোটি আছিলে, এতিয়া গোটেইখিনি আনুষংগিক কথাখিনি হ'লে প্ৰায় 100 কোটি টকা সেই ষ্টেডিয়ামত ব্যয় হ'ব। আৰু নেক্সট ষ্টেপত প্ৰত্যেকটো সমষ্টিত বিধানসভা সমষ্টিত একোখনকৈ ষ্টেডিয়াম বনোৱাৰ পৰিকল্পনা মুখ্যমন্ত্ৰী মহোদয়ৰ আছে। ক্ৰীড়াৰ ক্ষেত্ৰত এইখন চৰকাৰে মোদী ডাঙৰীয়াই হওক বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হওক ক্ৰীড়াৰ ক্ষেত্ৰত যিমান গুৰুত্ব দিছে, স্বাধীনোত্তৰ কালত কোনো চৰকাৰে ক্ৰীড়াৰ ক্ষেত্ৰত গুৰুত্ব দিয়া নাছিল। আগতে আমাৰ ব্যক্তিগত প্ৰচেষ্টাত যেতিয়া খেলুৱৈসকল আগবাঢ়ি গৈছিল তেতিয়াহে চৰকাৰে তেওঁলোকক ঢুকি পায়। এতিয়া চৰকাৰে গ্ৰামাঞ্চলত বিনামূলীয়া প্ৰশিক্ষণৰ ব্যৱস্থা, যিবিলাক ল'ৰা ছোৱালী অকণমান ভাল প্ৰদৰ্শন দেখুৱাইছে তেওঁলোকক কোচিং, তেওঁলোকৰ জলপান, তেওঁলোকক বিভিন্ন ধৰণে আগুৱাই যোৱা আৰু যাৰ ফলশ্ৰুতিত যোৱা অলিম্পিকত ভাৰতবৰ্ষৰ যথেষ্ট খেলুৱৈ যোগদান কৰা অভিলেখ সংখ্যক খেলুৱৈ ভাৰতবৰ্ষৰ পৰা যোৱা অলিম্পিকত যোগদান কৰিছিল। এইটো ভাৰত চৰকাৰৰ আৰু অসম চৰকাৰৰ বা ৰাজ্য চৰকাৰৰ খেলৰ প্ৰতি থকা আনুগত্য, খেলৰ প্ৰতি থকা দায়বদ্ধতাৰ কাৰণে হৈছে। বৰক্ষেত্ৰী অঞ্চলতো খেলৰ প্ৰতিভা বহুত আছে, সেই অনুপাতে আন্তঃগাঁথনিৰ অভাৱ অকণমান আছে। পৰৱৰ্তী সময়ত এই আন্তঃগাঁথনিসমূহ দূৰ কৰাৰ ক্ষেত্ৰত আমি নিশ্চয় আমাৰ চৰকাৰে কাম কৰিব।